নমস্কাৰ মই হিমাক্ষী আপোনালোক সকলোকে অন্যটা ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলোৰে খবৰ ভাল আৰু আজি হল এক বহাগ আৰু ৰাতিপুৱা উঠি ধুনীয়াকৈ গা ধুলো চাকি বন্তি জ্বলালো আৰু এতিয়া যাম মাৰ ঘৰত কিবা এটা নিয়ম আছে বহাগৰ মাহত মই তাত থাকিব লাগিব সেইকাৰণে এতিয়া তালে যাম ধুনীয়াকৈ এতিয়া ৰেডি হৈ আপোনালোকক লগ পাই আছো আৰু ৰেডি হোৱাৰ আগতে এফালে আমি দুয়োটাই লগ হৈ ধুনীয়াকৈ একাপ চাহ খাই আছো বাকি আপোনালোকৰ বিহু কেনেকুৱা গ'ল কমেন্টত ক'বলৈ কিন্তু নাপাহৰিব আৰু এয়া মই একদম ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধি যাবলৈ ৰেডি এতিয়া ঘৰত এইফালে আমি বহিছো গাড়ীত পুৰা এইফালে ভৰ্তি বস্তু এয়া প্ৰতিদিন সেয়া আমি যেতিয়া ধুনীয়াকৈ এতিয়া যাই আছো আৰু বতৰ একদম গৰম পৰি গৈছে আপোনালোকৰ ফালে বতৰ কেনেকুৱা জনাব আমাৰ ইয়াতো পুৰা গৰম আৰু একদম তীখৰ ৰ'দ আৰু পুৰা গৰম ৰ'দ চাই অনুমান কৰিব পাৰিছে ৰ'দটো কেনেকুৱা গৰম মানে আৰু এই বিহু নাচা পাৰ্টি চব টিকলো টিকলো বাচ্চা কেইটা ভাল লাগে পৰম্পৰাটো যে ধুনীয়াকৈ ৰাখি আছে এয়া আহি পালো ফাইনেলি ঘৰ আৰু এয়া চব কোন ৰখি আছে ককাকে আৰু কলি যায় দেউতা আৰু কলি যায় ওইটো ইফালে চাও একবাৰ মুনত দেখি পঢ়া চাইছে ইয়ে খাও কি ঘটনাই আৰু আহি বঢ়িয়াকৈ ভাত পানী খালো খাই ড্ৰেছো চেঞ্জ কৰিলো আৰু বঢ়িয়াকৈ ৰীল বনাইছো চাব আপোনালোকে ইনষ্টাত মই আপলোড কৰিছো হিমাক্ষী তালুকদাৰ 5ত চাব ধুনীয়াকৈ এইফালে অতিথি আহিছে বিহুৱান দিব সি বিহুৱান দিব আহিছিল তো বিহুৱান লৈ ললো দিদিলাক কেনে বিহু ভাল একদম মজা বাকি ঘৰৰ ভিতৰৰ পৰিৱেশটো এতিয়া আপোনালোকক অলপ দেখাম কি চলি আছে কলিজা অমিত খুৰাকৰ কলা খাইটো ভাল হৈছে না গাইস আৰু আজি আমাৰ ইয়াত ধুনীয়াকৈ বিহু চলি আছে সাউণ্ড আপোনালোকে শুনা পাইছে কলিজা দাদা সব মাটো ৰাতিপুৱাই গৈছে আৰু আমাৰ ইয়াৰ গাঁৱত ধুনীয়াকৈ বিহু পৰিৱেশন কৰে আজি এক বহাগত পুৰা বিহু উদযাপন কৰি আছে গোটেই গাঁৱৰ মানুহ গৈছে লাৰু পিঠা বনাইছে চবকে ভগাই দিব আৰু মাইটো আমাৰ একদম ৰাতিপুৱা 8:30 মানতে গৈছে আৰু এতিয়া কলিজা দাদা গৈছে বিহু চাবলৈ আপোনালোকক অলপ অলপ মই দেখাম দাদাক ভিডিঅ' কৰি আনিব দিছোঁ আৰু লগতে এতিয়া কলিজাক আমি লৈ আহিব দিছোঁ বিহুৱা দল আহিব তাইকো ধুনীয়াকৈ বিহুৰ সাজযোৰ পিন্ধাই পঠাম বুলি ভাবিছোঁ চাওঁ কি হয় এইফালে দেউতাই অলপ ৰেষ্ট লৈছে আৰু বৌ ভাত বনাই আছে গতিকে পাকঘৰলৈ যাওঁ আপোনালোকক দেখাওঁ বৌ কি বনাই আছে আৰু এইফালে আমাৰ বৌয়ে বনাই আছে কৈ দিয়া য়েছ আৰু ইয়াৰ লগত কি আছে জানেনে এই যে গৰুক যে মালা পিন্ধাই তাৰে সবজিটো বঢ়িয়া লাউ বেঙেনা সুন্দৰ খাম আৰু মজা আছে আজি আৰু এতিয়া মই খাব লৈছোঁ এয়া প্ৰটিন গাখীৰত মিক্স কৰি খাব লাগে এয়া ডক্টৰে দিছে মোক আৰু এইফালে দেউতাই এতিয়া কাটি আছে ডাব নাৰিকলৰ পানীটো খাম ফাৰ্ষ্ট প্ৰটিন খাই লওঁ তাৰে কিছু সময় পাছত নাৰিকলৰ পানী খাম দেখাই আছোঁ আপোনালোকক এইফালে ভাতৃবৃন্দ চাই দিওঁ আকৌ আৰু এয়া কলিজাক আমি অলপমান ৰেডি কৰাই আছোঁ এইফালে মই চুলিখিনি খোপা কৰি ৰ'জ লগাই দিছোঁ আৰু এয়া আমাৰ নাচনীক আমি ব্লাউজ আৰু মেখেলা পিন্ধাই দিছোঁ জুৱেলাৰী ফটা চব লগাই দিছোঁ এয়া চাদৰ মাকে জাপছি এতিয়া ধুনীয়াকৈ লগাই দিম এয়া আমাৰ নাচনী ৰেডি একদম এয়া আমাৰ নাচনী আৰু এয়া আমাৰ বৌ ধুনীয়াকৈ এতিয়া নামঘৰত এপাক যাব তাৰপিছত মাহঁতৰ ঘৰত যাব য়েছ দাদাও ৰেডি আৰু আমাৰ কলিজা খুৰাকৰ লগত আৰু এয়া বিহুটিক লৈ সুন্দৰকৈ যাবলৈ ওলাল বাই বাই নাচনী আমাৰ
কি বুকুলৈ বসন কহিলে উজনি নামনি ঢোলৰ গিগিৰণি চেনি পুথি উঠিছে সেউজান পৰা মই চেনি পুথি অহা নাই বিদে আৰু এয়া আমাৰ মা আহি পালে নামঘৰৰ পৰা আহি পালোঁ আমাৰ গোসাঁই ঘৰত ৰঙালী বিহু উৎসৱ পালন কৰলাক তাতে আমি আয়তীখিনি ধৰা ধৰি কৰি সকলোকে দৈ চিৰা লাৰু পিঠা এইবিলাক ভগাইছোঁ আৰু বঢ়িয়া ভালে ভালে গেল একদম একদম ভালে ভালে গেল বঢ়িয়া আমি এইমাত্ৰ আহি গ'লোঁ মোটামুটি 4:30 বাজিলে একদম ধুনীয়া হৈ গৈছে সুন্দৰ সকলোকে ৰঙালী বিহুত আৰু একবাৰ মই বহুত বহুত শুভকামনা দিলোঁ মায়ে অহাৰ পাছত বঢ়িয়াকৈ মই অলপ ভাত খাই আৰামছে অলপ ৰেষ্ট ল'লোঁ তাৰপিছত প্ৰটিন খালোঁ প্ৰটিনে মোক 2টা টাইম খাব দিছে ইভিনিং আৰু মৰ্ণিং গতিকে মই তেনেকৈ 2 টাইম মিলাই খাওঁ গাখীৰৰ লগত ধুনীয়াকৈ ঘুটি খাব লাগে আৰু এতিয়া আমি খাই আছোঁ চাহ লাল চাহ আৰু ব্ৰেড লাল চাহ আৰু ইফালে ব্ৰেড আৰু বৌৱে খাই আছে মেগী মই লাল চাহ আৰু ব্ৰেড আৰু এয়া আমাৰ মায়ে একদম পুৰা দেখিছে না কামত লাগি আছে চাফ চাফাই অলপ চাফ চাফাই কৰিব লাগিব চাফ চাফাই নকৰে আজি মানে ইয়াতে দেউতাকে নকৰি খাই বিছনাখন চাফা কৰি দিব লাগিব এনে মানুহ দেখা নাযায় সেইকাৰণে পুৰা চাফা কৰি আছে এইফালে দেখিছে না বস্তু একদম ভৰ্তি হৈ আছে আৰু এইফালে মই বহি কিনে মাক চাই আছোঁ কাম কৰা আমাৰ কলিজা একদম ককাকৰ কলা তাৰ এটা পিছটো দেখাই আছে আপোনালোক চাব মই ককাক চুম দিওঁ ৰ'বা মই দিমে ককাক এইবাৰ দিমে কেনে বলা দিলাক না মোক ককাই গুড মৰ্ণিং আৰু আজি হ'ল নেক্সট ডে বঢ়িয়াকৈ উঠি গা পা ধুলোঁ আৰু গৰম পানী এগিলাচ খালোঁ উঠিয়ে আৰু এতিয়া খাম অলপমান চাহ আৰু বিস্কুট নহ'লে মোৰ কি হয় ভোক লাগিলে
মানে খাব নাপালে বমিৰ অনুভৱটো আহি যায় সেইকাৰণে এতিয়া ধুনীয়াকৈ অলপ চাহ আৰু বিস্কুট খাম তাৰপিছত সুন্দৰকৈ ভাত খাম আৰু বাকী দিনটো কি কৰোঁ আপোনালোকক দেখাম আৰু যোৱাকালিৰে আজিৰে লগ কৰি মই এটা ভ্লগ হিচাপে আপলোড কৰিম আশা কৰোঁ আপোনালোকে ভাল পাব আৰু আপোনালোকৰ বহুতে মোক সুধি আছে যে বা প্ৰেগনেঞ্চিত আপুনি ফাৰ্ষ্টৰ পৰা এতিয়ালৈকে কি খাইছে এটা ভিডিঅ' বনাই দিবচোন যদি আপোনালোকে ভাবে যে সেই ভিডিঅ'টো মই দিব লাগে তেতিয়াহ'লে কমেণ্টত জনাবচোন মই নিশ্চয়কৈ দিম আপোনালোকক যদি লাগে সেই ভিডিঅ'টো আৰু এতিয়া ঘৰৰ ভিতৰৰ পৰিৱেশটো অলপ আপোনালোকক দেখাই দিওঁ কি চলি আছে কোনে কি কৰি আছে আৰু এতিয়া টাইম হ'ল ৰাতিপুৱা এক ছেকেণ্ড চাই লওঁ টাইমটো ৰাতিপুৱা হৈ নাই বাৰু এতিয়া টাইম আপোনাৰ 9:30 বাজিছে গতিকে ঘৰৰ ভিতৰত যাওঁ চলিয়ে এয়া মন্দিৰত ধুনীয়াকৈ বৌয়ে চাকি জ্বলাইছে য়েছ আৰু এইফালে পাকঘৰত এয়া বৌ মা চব লাগি আছে এয়া মা একদম এইফালে চব্জি আনিছে দেউতাই এয়া আমাৰ কলিজা নমস্কাৰ দিছো ভাল ছোৱালী দেই এই আমাৰ ৰান্ধানত আছে এয়া টেঙা আলুৰে বনাব বঢ়িয়াকৈ উইদাউট মাছ মানে মাছ নোহোৱাকৈ কাৰণ যিটো গৰম টেঙা খালে বিৰাটে ভাল লাগে আৰু উপকাৰিতাও বহুত আছে টেঙাৰ নিশ্চয় খাব লাগে ঔষধি পুৰা আৰু এয়া আমাৰ কলিজা একদম ৰাতিপুৱাই ধুনীয়াকৈ গা ধুই আহিল শুনাচোন না সজা হেপী বিহু ৰাইজ সজা ৰাইজ ধুনীয়াকৈ কৈ দিয়া আৰু হাতখন মুখখন নেদাকৈ কয় হেপী বিহু কৈ দিয়া হেপী বিহু আজিকালি আমাৰ কলিজা একদম থনে থাকে চব কথা ক'ব পৰা হৈ গৈছে হয়নে কওক হুই হেপী বিহু বুলি কৈ দিয়া আছোঁ ধুনীয়াকৈ একবাৰ তালি দিব কৈ দিয়া ৰাইজ তালি দিব চব আপোনালোকে যিসকলে চাইছে চবে তালি দিব হা আমাৰ কলিজাক হে তালি দিব তুমি থিয় দিয়া ধুনীয়াকৈ তালি দিব চবে তালি দিব আৰু এইফালে এয়া ঘৰৰে আমাৰ বেঙেনা বাৰমেই হয় দেউতা চিঙি আনিল যায় আৰু এতিয়া দেউতা আৰু মই আহিছোঁ আমাৰ এইটো ফালে মানে খুৰাৰ ঘৰৰ এইফালে কাৰণ ইয়াত ধেৰ কিবাকিবি শাক আছে তো শাক তোলাৰ কাৰণে দেউতা আৰু মই আছোঁ মই বাৰু নুতলোঁ মই জাষ্ট এনে দেউতাৰ পাছে থাকোঁ তুলিব দেউতাই একদম ষ্টাৰ্ট হৈ গ'ল ভৌঠা শাক আমাৰ এইফালে ভৌঠা বুলি কয় কিছুমান জেগাত ঝিলমিল বুলি কয় দেও চাই দিয়ক এবাৰ শাক তুলি আছোঁ অভি বঢ়িয়া আৰু আমাৰ এইফালে নিয়ম আছে মানে 7 বিহুৰ ভিতৰত 7 শাক খাব লাগে কিছুমান ঠাইত 100 এবিধ খায় বিহুৰ প্ৰথম দিনাই খায় আমাৰ এইফালে 7 বিহুৰ ভিতৰত 7 শাক খাব লাগে সেইটো নিয়ম আছে জিলমিল শাকৰ পাছত এইফালে মানিমুনি সেয়া চব ধুনীয়াকৈ হৈছে একদম আৰু এতিয়া দেউতাই গৈছে ভেটলি আনিব ভেদাইলতা এইফালে ঢেৰ আছে কিবাকিবি শাক চাক নেমুৰ গাছ অমৰা টেঙা আম দেখছি না আম লাগছে সুন্দৰ একদম এইফালে চব একদম এখাৰে শাক আমাৰ ভাজলি ফুটিব দিব সৈতে দেখা আৰু এয়া এতিয়া বৌ আৰু কলিজাই যাব মন্দিৰত ধুনীয়াকৈ ৰেডি হৈছে হাই আমাৰ কলিজাই বিস্কুট খোৱাত ব্যস্ত আৰু এতিয়া এইফালে দেউতা আৰু মই ধুনীয়াকৈ ভাত খাব বহিছোঁ আৰু আজিৰ খানাত কি আছে আপোনালোকক দেখাম এয়া একদম ৰাঙিলাও চয়াবিন আলু এনেকৈ তৰকাৰী এয়া চেনি টেঙা যিটো মোৰ বহুত বেছি প্ৰিয় হয় এতিয়া টেষ্ট কৰিম এয়া ধুনীয়াকৈ সানি লৈছোঁ মজা কি বনাই আছ হা কি এইফালে বৌ বহি আছে আৰু ময়ো আছোঁ আমি দুটাই চাই আছোঁ কলিজাই এনেকৈ কাম কৰি আছে পুৰা ব্যস্ত
আৰু ইফালে মই বহি আছোঁ আৰু বহুত বেছি গৰম, একদম গৰমৰ অৱস্থা নাই, দেখি গম পাইছে মুখৰ অৱস্থা, বহুত বেছি গৰম। আৰু এয়া আমাৰ কলেজৰ কৰ্ম। চাওঁ মুখখন চাওঁ। অ' মানে কি দি আছ তুমি? পাউডাৰ। কি দিব লাগিব? তালি? তুমি ক ফোন নাচাবা, তালি দিয়া এনেকে ক। ফোন নাচাবা, তালি দিয়া। তালি দিয়া। ওকে। Let's go. Yay! Wah, kita lu ya, tu yang, tu ni lu ya, tu yang mana? Mesti ya. Ini